তাৰপিছত কালি সিহঁতি কৰিছে কাৰণ পৰহি আমিতো বহুত দেৰিলৈকে কেতিয়াবা থাকোঁ ন দেৰিকৈ ইয়াত আছিলে অলপমান কেছ পইচা হা অলপমান কেছ পইচা আছিলে এইটোত ইয়াৰ পৰা পইচা 100 টকীয়া কিছুমান লাগি থাকে ইয়াত মানে 200 টকীয়া 100 টকীয়া আছিলে প্ৰায় 6-7 হাজাৰ মান ইয়াত আছিলে 1200 মান টকা তোমাৰ পইচা থাকে যে সেইকেইটাও লৈ গৈছে চিনৰ সেইকেইটা লৈ পুলিচৰ চৰটো সোমাব লাগিব পুলিচৰ এইখিনি গুচি পানী চুকা আছে ৰেটুৱা যদি ইউজ কৰি এই গৰুগীৰ দিনাখন এইখিনিতে পাইছোঁ মই আজি 2-3টা ৰুমত 5টা আলমাৰি ভাঙিছে চাবলৈ বাকী নহয় আৰু যোৱা 19 তাৰিখৰ দিনা গোটেই পৰিয়ালটো তাৰমানে মই আমাৰ শ্ৰীমতী আৰু ল'ৰা দুটা গুৱাহাটী গৈছিলোঁ আমাৰ এজনৰ আত্মীয় ঘৰত অলপমান কাম আছিলে মানে বিশেষকৈ তেখেতৰ এজনৰ গাটো ভাল নহয় সেইকাৰণে খবৰ ল'বলৈ গ'লো বহুত দিন যোৱাও নাই আমি ঘূৰি অহাৰ কথা আছিলে 20 তাৰিখে কিন্তু কালি আমি ঘূৰিব নোৱাৰিলোঁ গুৱাহাটীত অলপমান বতৰ বেয়া হ'ল তাৰপিছত ৰাতি ল'ৰাকেইটাই গাড়ী চলাবলৈ অকণমান দিগদাৰ পাম বুলি ক'লে সেইকাৰণে আমি নাহিলোঁ থাকি দিলোঁ আমি ওচৰৰ মানুহ ঘৰত কৈ থৈ গৈছিলোঁ তলা চলা মাৰি গ্ৰিল চিল চব সম্পূৰ্ণ তলা চলা মাৰি কৈ থৈ গৈছিলোঁ তাৰপিছত কিন্তু আজি আহি ৰাতি দুপৰীয়া 1:30 বজাত পালোহি পাই দেখিছোঁ সন্মুখৰ দৰ্জা ঠিকে আছে দৰ্জা তলা খুলি সোমালোঁ দৰ্জা ঠিকে আছে পিছফালে দৰ্জাখন ভাঙি থোৱা আছে আৰু মানে দৰ্জা ভঙা নাই দৰ্জাখন খুলিলে গ্ৰিলৰ তলা ভাঙি পেলাই খিৰিকীখনৰ গ্ৰিল খুলিলে গ্ৰিল ভাঙি পেলাই সোমাই পেলাই আলমাৰি দেখিছোঁ আলমাৰি কাপোৰ চাপোৰ চব লণ্ড বন্ধ কৰি থৈছে আৰু সেই আলমাৰিতে প্ৰথমটো ৰুমত 2টা আলমাৰি আছিলে এটা আলমাৰিত 2টা সোণৰ চেট আছিলে 2টা চেইন আছিলে আৰু এটা আলমাৰিত অলপমান কেছ পইচা আছিলে কিছুমান খুচুৰা পইচা আৰু কিছুমান কেছ পইচা তাৰপিছত সেইখিনি লৈ গুচি গ'ল তাৰপিছত বাকীকেইটা ৰুমতো মুঠতে 4-5টা আলমাৰি ভাঙিছে তেওঁলোকে চোৰে নিছে এতিয়ালৈকে আমি যিমান দূৰ দেখিছোঁ আমাৰ সোণৰ চেইন দুডাল নিয়াটো খাটাং আৰু টকা 10-12 হাজাৰ মান টকা নিছে বৰ বেছি টকা নিয়া নাই টকা 10-12 হাজাৰ নিছে